এনেকৈ দি পেলাই ৰাজধানী পাতে। সেই 14শ শতিকাত তেতিয়া আমাৰ ইয়াত গোসাঁই লোৱা মেলাটো হ'ল আৰু গোভা ৰজাই তেতিয়া ইয়াত এই বহাগ মাহত আমি বিচনী পূজা কৰোঁ। বহাগ মাহত আমাৰ ইতিমধ্যে এই বিহুটোত 3খন মেলা হয়। এখন মেলা হৈছে খাৰবিল মেলা আৰু এখন হৈছে গোভাত আমাৰ গোসাঁই লোৱা মেলা কৰোঁ। তাত ৰাইজক দেখুৱাওঁ আৰু ৰজা ঘৰৰ বৰ ঘৰত আহি পাই ইষ্ট গোসাঁই মেলাত আমি এই চাদুৱা গোসাঁইক বঁটা দিলোঁ আৰু ৰজাক আমি বঁটা দিলোঁ। আজিৰে পৰা এই বিচনীখনৰ মূল অৰ্থটো হৈছে কি, আজিৰে পৰা গোভা ৰাজ্যৰ তিৱাসকলে বিচনী আগতে আজিতকৈ আগত যদি লয় তেতিয়াহ'লে তিৱাসকলৰ এটা লোকবিশ্বাস আছে যে অপায় অমংগল হয়, মাথা ঘূৰাই বেমাৰ আজাৰ হয়। এই যে এতিয়াও চলি আছে, এই সম্পৰ্কে আমি দেও বিচনী বুলি পেলাই এখন পুস্তকত আহিবলৈ আমি অনুৰোধ জনাইছোঁ। চাংচি গাঁৱৰ কৃষিতন্ত্ৰ শেষ হোৱাৰ পিছতে আমি এই পৰম্পৰা পূৰ্বৰ পৰা চলি অহা যি যুদ্ধ কৰিছিলোঁ তাৰ আখৰাটো আমি আপোনালোকক অকণমান দেখুৱাম।